নমস্কাৰ মই এপলিনা আপোনালোকে চাই আছে পিপলছ নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো মিয়াৰ ঘৰত উচ্ছেদ চলিছে বুলি ঘৰত হাঁহি হাঁহি বহি নাথাকিব নহলে নাহাহিবি মুখ হুচৰিব তোক এই কথাষাৰ কাৰ্যকৰী হ'ব অসমীয়াৰ সৈতে খিলঞ্জীয়াৰ সৈতে এই মন্তব্য কৰিছে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই কাৰণ ইংলে পথাৰৰ যিসকল লোক আছে সেই লোকসকলৰ পক্ষত এতিয়া বৃহৎ প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰণৱ দলে আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া উত্তাল হৈ পৰিছে অসম সমগ্ৰ ৰাজ্যত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ উদ্দেশ্যে কৃষক মুক্তি সংগ্ৰাম সমিতি এতিয়া ৰাইজলৈ আহ্বান জনাইছে এই সকল প্ৰণৱ দলে আদিত্য ৰাভাৰ দৰে সংগ্ৰামী যুৱ নেতাই কেৱল মাত্ৰ খিলঞ্জীয়াৰ স্বাৰ্থত মাত মাতি আহিছিলে ইংলে পথাৰ ভূমি চৰকাৰে যি অধিগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে সেই অধিগ্ৰহণৰ বিপৰীতে মাত মাতিছিলে কিন্তু চৰকাৰক সকলো নথিপত্ৰ প্ৰমাণপত্ৰ দিয়াৰ পিছত চৰকাৰে নামানি অৱশেষত বৰ্বৰভাৱে প্ৰণৱ দলে আদিত্য ৰাভাৰ দৰে যুৱকক গ্ৰেপ্তাৰ কৰিছে বৰ্বৰতা প্ৰদৰ্শন কৰিছে গতিকে এই বৰ্বৰতা কোনো কাৰণত সহ্য কৰা নহব বুলি হুংকাৰ প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আৰু মুকলিভাৱে চৰকাৰক প্ৰত্যাহ্বান জনাইছে কোনো কাৰণত ইংলে পথাৰৰ খিলঞ্জীয়াৰ ভূমি এৰি দিয়া নহব আদানী আম্বানী বা বহিৰাগতক কাৰণ শেহতীয়াকৈ যেহেতু চৰকাৰে যি বসুন্ধৰা আঁচনি আনিছিলে এই বসুন্ধৰা আঁচনিৰ জৰিয়তেও প্ৰকৃততে খিলঞ্জীয়া ভূমিপুত্ৰ উপকৃত হোৱা নাই বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বসুন্ধৰা আঁচনিৰ জৰিয়তে কেৱল মাত্ৰ আদানী আম্বানীহে উপকৃত হোৱা বুলি দাবী উত্থাপন কৰিছে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই লৈছে এই মুহূৰ্তত পিপলছ নৰ্থ ইষ্টৰ দৰ্শকৰ বাবে এই খবৰ প্ৰণৱ দলে প্ৰমাণ সহকাৰে আৰক্ষী আৰু প্ৰশাসনৰ লোকক জবাবদিহি কৰিছিল আৰু যেটো কথা সহ্য কৰিব পৰা নাই চৰকাৰে সকলো নথিপত্ৰ যুক্তিসহ শক্তিশালীভাৱে থিয় হৈছিল খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত প্ৰণৱ দলে আদিত্য ৰাভাই কিন্তু চৰকাৰে প্ৰণৱ দলেৰ যুক্তিক মানি ল'ব খোজা নাই চৰকাৰে প্ৰণৱ দলেৰ যুক্তিৰ বিপৰীতে গৈ বৰ্বৰভাৱে আক্ৰমণ কৰি প্ৰণৱ দলে গ্ৰেপ্তাৰ কৰিছে কিদৰে প্ৰণৱ দলে গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰক্ষীয়ে সেই দৃশ্য ইতিমধ্যে অসমবাসীয়ে দেখিছে গতিকে প্ৰণৱ দলেক মুকলি কৰি দিব লাগে ইংলে পথাৰৰ ৪৫টা পৰিয়ালক অভিভাৱকহীন কৰাৰ চৰকাৰৰ এই ষড়যন্ত্ৰ কোনো কাৰণত চলিবলৈ দিয়া নহব জুইৰ লগত খেলা কৰাটো কিমান ভয়ানক হ'ব পাৰে চৰকাৰে মাত্ৰ এতিয়া দেখিবহে লকআপৰ ভিতৰতো অটল স্থিতি প্ৰণৱ দলে সহ প্ৰতিগৰাকী যুৱ নেতাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে ৬ মাহ ৬ বছৰ জেলত ৰাখিলেও দাবী সলনি নহয় এনেধৰণে হুংকাৰ প্ৰদান কৰিছে এতিয়া যুৱ নেতাই ইংলে পথাৰৰ মাটি কাঢ়ি ল'বলৈ কোনো কাৰণত দিয়া নহব বুলিও হুংকাৰ প্ৰদান কৰিছে লকআপৰ ভিতৰৰ প্ৰায় প্ৰণৱ দলে আদিত্য ৰাভাই জাতি মাটি ভেটিৰ কথা কৈ বিজেপি চৰকাৰে আনিলে বসুন্ধৰা আঁচনি কিন্তু বসুন্ধৰা আঁচনিৰ পৰা প্ৰকৃততে খিলঞ্জীয়া উপকৃত হ'ল নে বসুন্ধৰা আঁচনিয়ে ভূমিপুত্ৰক উপকৃত কৰাৰ বিপৰীতে উপকৃত কৰিলে আদানী আম্বানীক সাৰ্কেল অফিচৰ পৰা উলিওৱা শ্বেতপত্ৰত ওলাব সকলো তথ্য গতিকে শীঘ্ৰে এই শ্বেতপত্ৰ উলিয়াব লাগে মিয়াখেদা অভিযানৰ নাম লৈ চৰকাৰে উচ্ছেদ চলালে এতিয়া খিলঞ্জীয়াৰ ঘৰত যাৰ বাবে পৰ্বতজোৰাত কৰুণ ঘটনা সংঘটিত হৈছিল চৰকাৰ উচ্ছেদ অভিযানৰ বাবে প্ৰাণ হেৰুৱাব লগা হৈছিল সঞ্জয় ব্ৰহ্ম নামৰ এজন যুৱকে চৰকাৰে স্যাটেলাইট চিটিৰ নাম লৈ ভূমি কাঢ়িছে ভূমিপুত্ৰৰ পৰাই আৰু বিজেপিৰ মতে বিজয় গুপ্তা অশোক সিংহাল আহি মন্ত্ৰী হ'ব পাৰে কিন্তু সাধাৰণ নাগৰিকে ভূমিৰ অধিকাৰ বিচাৰিব নোৱাৰে খিলঞ্জীয়াৰ বাবে মাত মাতিলে প্ৰণৱ দলে আদিত্য ৰাভাৰ দৰে যুৱকক গ্ৰেপ্তাৰ কৰে মিয়াক উচ্ছেদ চলাইছে বুলি হাঁহি থাকিলে উচ্ছেদ আহি এদিন খিলঞ্জীয়াৰ ঘৰত চলাবহি বুলি মন্তব্য কৰিছে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খিলঞ্জীয়াৰ ভূমি কাঢ়ি লোৱা চৰকাৰৰ বিৰুদ্ধে সকলোকে ওলাই অহাৰ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই আমি পুনৰ জনাইছো সমগ্ৰ ৰাজ্য জুৰি এতিয়া পুনৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদৰ হুংকাৰ দিছে প্ৰণৱ দলে আদিত্য ৰাভা সহ ইতিমধ্যে কেইবাজনো সংগ্ৰামী যুৱ নেতাক আৰক্ষীয়ে কৰায়ত্ব কৰিছে বৰ্বৰভাৱে গ্ৰেপ্তাৰ কৰি ৰাখিছে এই আটাইকেইজন যুৱ নেতাক আৰু তাৰ পিছত এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা চৰকাৰৰ এই বৰ্বৰতাৰ বিৰুদ্ধে বাৰে বাৰে প্ৰতিবাদ কৰি আহিছে শীঘ্ৰেই প্ৰণৱ দলে আদিত্য ৰাভা সহ আটাইকেইজন যুৱ নেতাক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে ইংলে পথাৰৰ যিসকল কৃষক আছিল কৃষক ৰাইজ আছিল সেই চাহ জনগোষ্ঠীয় লোকসকলৰ ভূমি চৰকাৰে অধিগ্ৰহণ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰণৱ দলে বহুকেইটা প্ৰমাণ দাঙি ধৰিছিল চৰকাৰৰ সন্মুখত চৰকাৰী পক্ষৰ সন্মুখত প্ৰণৱ দলে নথিপত্ৰ সহ সকলো যুক্তি প্ৰদৰ্শন কৰাৰ পিছতে বৰ্বৰভাৱে চৰকাৰে প্ৰশাসনিক যন্ত্ৰক ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ কৰোৱালে প্ৰণৱ দলে আদিত্য ৰাভাৰ দৰে যুৱ নেতাসকলক আৰু এই সংগ্ৰামী যুৱ নেতাৰ মুকলিৰ দাবীৰে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে আৰু তাৰ মাজতে এতিয়া যুৱ নেতা প্ৰণৱ দলে আদিত্য ৰাভাই লকআপৰ ভিতৰৰ পৰাই তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে যে ৬ মাহ ৬ বছৰ যিমান দিনেই জেলত নাৰাখক কিয় কিন্তু সংগ্ৰামী নেতা হিচাপে তেওঁলোকৰ স্থিতি কেতিয়াও সলনি নহয় আৰু এনে অৱস্থাত এতিয়া বিদ্যুৎ শইকীয়াও সমগ্ৰ অসমবাসীলৈ দাবী উত্থাপন
উত্থাপন কৰিছে যি সময়ত ন্যায়ৰ বিৰুদ্ধে উচ্ছেদ চলিছে আৰু খিলঞ্জীয়াই হাঁহি হাঁহি চাই আছে গতিকে নাহাঁহিবি মুখ হুঁচৰিব তোক যাতে কাৰ্যকৰী নহয় অসমীয়াৰ ক্ষেত্ৰত তাৰ বাবে এতিয়া কেৱল মাত্ৰ মিয়াক উচ্ছেদ চলাইছে বুলি হাঁহি হাঁহি ঘৰত বহি নাথাকি খিলঞ্জীয়াৰ স্বাৰ্থত ভূমিপুত্ৰৰ স্বাৰ্থত সকলো ৰাজপথলৈ ওলাই আহিব লাগে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে কোনো কাৰণত চৰকাৰৰ এই ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া সফল হ'বলৈ দিব নালাগে আৰু এই মুহূৰ্তত আমি বিদ্যুৎ শইকীয়াৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ যিটো আন্দোলন এই আন্দোলনটোৰ প্ৰতি আমাৰ প্ৰথমৰ পৰা সমৰ্থন আছে আৰু আমি দেখিছিলোঁ যে ইংলে পথাৰৰ ভুক্তভোগী ৪৫টা পৰিয়াল আৰু সেই পৰিয়ালটোৰ বিশেষকৈ গীতা গোৱালা বাইদেউহঁতৰ যিখিনি মন্তব্য আমি খুব ধুনীয়াকৈ প্ৰথমৰ পৰা শুনি আহিছিলোঁ শুনি আৱেগিক হৈ আমি তাৰ প্ৰতি সমৰ্থন আগবঢ়াইছিলোঁ আৰু সেই আন্দোলনটোৰ অন্যতম এগৰাকী নেতা যিগৰাকী নেতা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাৰ নাম আছে খ্যাতি আছে যিগৰাকী নেতা জৱাহৰ নৱোদয় বিশ্ববিদ্যালয়ৰ এটা সময়ৰ ছাত্ৰ আছিল জেনেভাত গৈ অসমক প্ৰতিনিধিত্ব কৰিছিল সেই নেতাগৰাকীয়ে যিধৰণে তথ্য সহকাৰে প্ৰমাণ সহকাৰে কাগজ পত্ৰ হাতত লৈ আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলক জবাবদিহি কৰিছিল আমি সেয়া খুব ভালকৈ দেখিছিলোঁ কাৰণ প্ৰণৱ দলে ডাঙৰীয়াক আমি আগৰ পৰা জানো গতিকে আমি সেই আন্দোলনটোৰ প্ৰতি সমৰ্থন আগবঢ়াইছিলোঁ আৰু কিন্তু সেই যিখিনি যুক্তি আৰু যিখিনি বাস্তৱতা তাক মানি ল'ব নোখোজি চৰকাৰে যি অন্যায়ভাৱে বৰ্বৰভাৱে প্ৰণৱ দলে ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি তেওঁলোকে যদি ভাবিছে যে এই ৪৫টা পৰিয়ালক অভিভাৱকহীন কৰি তুলিব তেতিয়াহ'লে অতুল বৰা হিমন্ত বিশ্ব শৰ্মা বিজেপি এইবিলাক মানে মূৰ্খৰ স্বৰ্গত বাস কৰিছে জুইৰ লগত খেলা কৰাটো কিমান ভয়ানক এতিয়া প্ৰণৱ দলে বিজিত কুতুম অমিত নাগ ৰাজীৱ পেগু আৰু ভাস্কৰ শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া চৰকাৰে দেখিব এতিয়া আৰম্ভ হ'ব মেইন যুঁজখন আজি আমি তেওঁলোকক লগ কৰিলোঁ তেওঁলোক আৰক্ষী জিম্মাত আছে তেওঁলোক ভালে আছে বিজিত কুতুম অলপ স্বাস্থ্যৰ তেখেতৰ অৱনতি ঘটিছে আৰু বাকী তেওঁলোক দৃঢ়মনা হৈ আছে ইয়াত থাকোঁতে যেনেকৈ তেওঁলোকে হুংকাৰ দিছিল তাতো তেওঁলোকে হুংকাৰ দি আছে আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে মোক কৈছে আৰু পুলিচক কৈছে 6 দিন নহয় 6 মাহ নহয় 6 বছৰ জেলত থাকিলেও আমি কেতিয়াও আমাৰ দাবীৰ পৰা আঁতৰি নাহোঁ এয়া অন্যায় ইংলে পথাৰৰ মানুহৰ মাটি আমি কেতিয়াও কাঢ়ি ল'বলৈ নিদিওঁ সেয়া প্ৰণৱ দলে অমিত নাগ বিজিত কুতুম ৰাজীৱ পেগু আৰু ভাস্কৰ শইকীয়াই স্পষ্টকৈ কৈছে গতিকে তেওঁলোক দৃঢ়মনা হৈ আছে অসমৰ ৰাইজ আছে আৰু আমি সকলো এই ৪৫টা পৰিয়াল বা আদিবাসী চাহ জনগোষ্ঠী লোকসকলৰ সৈতে আছোঁ ইংলে পথাৰবাসীৰ সৈতে আছোঁ চাওক এটা কথা স্পষ্ট যে যোৱা ১৫টা বছৰ কংগ্ৰেছে যেতিয়া শাসন কৰিছিল বিজেপিয়ে কি কৈছিল যে কংগ্ৰেছে মানুহক সুৰক্ষা দিব পৰা নাই আৰু আমাক ভোট দিয়ক আমি জাতি মাটি ভেটি ৰক্ষা কৰিম থলুৱা মানুহৰ খিলঞ্জীয়া মানুহৰ মাটি আমি পট্টা অধিকাৰ প্ৰদান কৰিম কিন্তু আমি দেখিলোঁ যে তেওঁলোকে ক্ষমতালৈ অহাৰ পিছত বসুন্ধৰা বুলি এখন আঁচনি উলিয়ালে নামটো শুনিবলৈ খুব ভাল বসুন্ধৰা আজি 3টা কাৰ্যকাল চলি আছে 10 বছৰ শেষ হৈ গ'ল কিন্তু সেই বসুন্ধৰা 1.0 2.0 3.0 শেষ হৈ গ'ল কিন্তু সেই বসুন্ধৰাই এই আমাৰ থলুৱা মানুহক মাটিৰ অধিকাৰ দিব নোৱাৰিলে বসুন্ধৰাৰ পৰা আমাৰ জনজাতীয় আদিবাসী চাহ জনগোষ্ঠী থলুৱা মানুহ কেতিয়াও উপকৃত নহ'ল বসুন্ধৰাৰ পৰা উপকৃত হ'ল আদানী আম্বানী ৰামদেৱ হায়াত আদি গ্ৰুপসকল বসুন্ধৰাৰ পৰা তেওঁলোক ফলে ফুলে জাতিষ্কাৰ হৈ উঠিল যোগ্য ভোগ্য বসুন্ধৰা সেইসকল মানুহৰ কাৰণে হ'ল আমাৰ দুখীয়া মানুহৰ কাৰণে নহ'ল আজি চৰকাৰে ক'ব খোজে যে বসুন্ধৰাৰ জৰিয়তে তেওঁলোকে বহু মানুহক মাটিৰ পট্টা দিলে মই আজি এই ঠাইৰ পৰা এই অৱস্থান ধৰ্মঘটৰ পৰা চৰকাৰক চেলেঞ্জ কৰি কৈছোঁ আপোনালোকে প্ৰতিখন জিলাৰ প্ৰতিটো ৰাজচক্ৰ বিষয়া চাৰ্কুল অফিচৰ আপোনালোকে এটা ডাটা উলিয়াওক প্ৰতিটো চাৰ্কুল অফিচৰ অধীনত কিমান থলুৱা মানুহক মাটিৰ পট্টা দিলে কিমান পৰিমাণৰ মাটিৰ অধিকাৰ দিলে কিমান থলুৱা মানুহক পট্টা দিলে আৰু তাৰ বিপৰীতে কিমান বনিয়াক মাটি দিলে আপোনালোকে এটা লিষ্ট উলিয়াওক এখন শ্বেতপত্ৰ উলিয়াওক এখন হোৱাইট পেপাৰ উলিয়াই ৰাজহুৱা কৰক যে অসমত থকা যিমান ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় আছে যিমান চাৰ্কুল অফিচ আছে সেই চাৰ্কুল অফিচত কিমান মাটি কিমান থলুৱা মানুহক দিলে কিমান আদিবাসী মানুহক দিলে কিমান মিচিং মানুহক দিলে কিমান বড়ো মানুহক দিলে কিমান আহোম মানুহক দিলে কিমান চুতীয়া মানুহক দিলে আৰু কিমান বনিয়াক দিলে আপোনালোকে এখন লিষ্ট উলিয়াওক তেতিয়া জুলুঙাৰ মেকুৰী ওলাই পৰিব তেতিয়া দুধ কা দুধ পানী কা পানী হৈ পৰিব এই কথাখিনি আমি চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ মিছা কথা ক'ব নালাগে
কি কৰিলে আমি দেখি আছোঁ। বসুন্ধৰাৰ জৰিয়তে কাক মাতি দিলে আমি যোৱা 12 বছৰে আমি দেখিলোঁ বিজেপিয়ে মাতি দিম বুলি কৈ কি ক'লে। আৰু আমি আপোনালোকক অসমৰ ৰাইজক আৰু এটা আহ্বান জনাইছোঁ যে আমাৰ এটা অসমীয়াত কথা আছে, নাহাঁহিবি মুখ হুঁচৰিব তোক। চৰকাৰে যেতিয়া কৈছিলে বিজেপি চৰকাৰে যে আমি চৰকাৰী মাটিত উচ্ছেদ কৰিম কাৰণ চৰকাৰী মাটিবিলাকত মিঞা বহি আছে, তেতিয়া আমি বিৰাট ফূৰ্তি পাইছিলোঁ। আমি বহুত মানুহে এনজয় কৰিছিলোঁ যে মিঞাৰ ঘৰ ভাঙিছে, আমি ফূৰ্তি পাইছিলোঁ। কিন্তু তেতিয়া আমি বাৰম্বাৰ কৈছিলোঁ, প্ৰণৱ দলে কৈছিলে, অমিত নাগে কৈছিলে, আমি সকলোৱে কৈছিলোঁ যে অসমৰ 100 জন মানুহৰ 28 জন মানুহৰ নিজৰ বুলিবলৈ এডোখৰ মাটি নাই। অসমৰ 100 জন মানুহৰ 32 জন মানুহৰ 3.5 বিঘাতকৈ মাটি কম, অৰ্থাৎ 28 যোগ 32, 100 জন মানুহৰ 60 জন মানুহৰ পেটে ভাতে নোজোৰে। গতিকে সেয়া কেৱল মিঞা মানুহ নহয়, তাত আমাৰ আদিবাসী মানুহ আছে, চাহ জনগোষ্ঠী মানুহ আছে, বড়ো মানুহ আছে, ৰাভা মানুহ আছে, মিচিং মানুহ আছে, কাৰ্বি মানুহ আছে, ডিমাচা মানুহ আছে। গতিকে কেৱল চৰকাৰী মাটিত যে মিঞা আছে এনেকুৱা নহয়। চৰকাৰী মাটিত হাত দিয়া যদি আমি বন্ধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আজি কাৰোবাক কাইলৈ কাৰোবাক উচ্ছেদ কৰিব। আজি সেয়াই ফলিয়ালে। আপোনালোকে চাওক, আজি কেইদিনমানৰ আগতে পৰ্বতজোৰাত সঞ্জয় ব্ৰহ্ম বুলি এজন যুৱকে গাত পেট্ৰল ঢালি লৈছিলে। তেওঁৰ নাম সঞ্জয় ব্ৰহ্ম, তেওঁ কোনো মিঞা মানুহ নহয়। পৰ্বতজোৰাত আদানীক মাটি দিবৰ কাৰণে বড়ো মানুহক উচ্ছেদ কৰিবলৈ ওলাইছে। আজি আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰি চেণ্ট্ৰেল জেলত ৰাখিছে। আদিত্য ৰাভাই কিয় গ্ৰেপ্তাৰ কৰিলে? তাৰ ৰাভা মানুহৰ 7,500 বিঘা মাটি, ৰাভা ভূমিপুত্ৰ ৰাভাৰ মাটি কাঢ়ি তেওঁলোকে ছেটেলাইট চিটিত বনাব বিচাৰিছে। ছেটেলাইট চিটি আজি জাগিৰোডত তিৱা মানুহৰ মাটি কাঢ়ি ছেটেলাইট চিটি বনাব বিচাৰিছে। তাত মিঞা মানুহৰ নহয়, তিৱা মানুহৰ। আজি যদি আপোনালোকে চাই আজাৰাত এৰ' চিটি বনোৱাৰ নামত তাৰ ব্ৰাহ্মণ মানুহৰ, তাৰ অসমৰ খিলঞ্জীয়া মানুহৰ মাটি কাঢ়ি ল'ব বিচাৰিছে, তাত আন্দোলন চলি আছে। আজি শিলহাকুত মিচিং মানুহৰ গায়ত্ৰী বড়োক পুলিচে কেনেকৈ চৰিয়াইছিলে আপোনালোকে দেখিছিল। গায়ত্ৰী বড়ো এগৰাকী মিচিং মানুহ আৰু মিশ্ৰিত মানুহ, তাত সকলো শ্ৰেণীৰ মানুহ আছে, সেইসকল মানুহৰ মাটি কাঢ়ি ল'ব বিচাৰিছে। গতিকে আজি আমাৰ ইংলে পথাৰত আদিবাসী মানুহ, যি আদিবাসী মানুহ অসমলৈ অহা 200 বছৰ পাৰ হৈ গ'ল, সেই মানুহ আজি বাহিৰৰ পৰা আহি কোনোবা সিংঘাল আহি কেবিনেট মন্ত্ৰী হ'ব পাৰে, আজি কোনোবা গুপ্তা আহি আমাৰ MLA হ'ব পাৰে গুৱাহাটীৰ মাজমজিয়াত, কোনোবা শিলাদিত্য দেৱ আহি MLA হ'ব পাৰে, বদৰুদ্দিন আজমল আহি ইয়াত MP হ'ব পাৰে, কিন্তু 200 বছৰ আগতে অহা গীতা গোৱালাই ইয়াত মাটি পাব নোৱাৰে। সেয়া হৈছে বিজেপিৰ জাতি মাটি ভেটি। আৰু তাৰ বিৰুদ্ধে মাত মাতিবলৈ গ'লে প্ৰণৱ দলে গ্ৰেপ্তাৰ, তাৰ বিৰুদ্ধে মাত মাতিবলৈ গ'লে ৰাজীৱ পেগু গ্ৰেপ্তাৰ, তাৰ বিৰুদ্ধে মাত মাতিবলৈ গ'লে আজি ভাস্কৰ শইকীয়া গ্ৰেপ্তাৰ, অমিত নাগক গ্ৰেপ্তাৰ, আজি আদিত্য ৰাভাক গ্ৰেপ্তাৰ। গতিকে এয়া আৰম্ভণি। এওঁলোকক গ্ৰেপ্তাৰ কৰি চৰকাৰে জুইৰ লগত খেলা কৰিছে। এতিয়া পিকচাৰ অভি বাকীহে। এতিয়া কাইলৈ মিটিং আছে, আজি আমি লগ কৰি আহিছোঁ। সকলো অসমৰ ৰাইজ একগোট হ'ব, সকলো দল সংগঠন একগোট হ'ব, আৰু যিসকল এই আন্দোলনক সমৰ্থন নজনায় আমি গম পাম তেওঁলোক চৰকাৰৰ লগত আছে। আৰু এইবাৰ দুধ আৰু পানী সম্পূৰ্ণ ওলাই পৰিব। সকলো ৰাইজক পুনৰবাৰ আমি কৈছোঁ যে সকলো ৰাইজ একগোট হওক। আমি মিয়াক উচ্ছেদ কৰিছে বুলি যদি ফূৰ্তি কৰোঁ, আজি ইংলে পথাৰত কাৰোবাক উচ্ছেদ কৰিছে বুলি যদি ফূৰ্তি কৰোঁ, কাইলৈ দৈয়াঙত মাটিৰ পট্টা নাই, টেঙানীত মাটিৰ পট্টা নাই, লুটুমাৰীত মাটিৰ পট্টা নাই, কাকীত মাটিৰ পট্টা নাই, চৰাইদেউ মানুহৰ মাটিৰ পট্টা নাই। গতিকে আজি নাহাঁহিবি মুখ হুঁচৰিব তোক হ'বলৈ গৈ আছে। সকলো মানুহক আমি একগোট হ'বৰ কাৰণে